বাংলাদেশী বুলিলে হিন্দু আৰু মুছলিম নহয়, প্ৰতিজন বাংলাদেশীয়ে ইয়াৰ পৰা ঢাপলি মেলিব লাগিব। ডিব্ৰুগড় জিলাৰ পৰা মই এইটো আহ্বান জনাইছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ যে ইনাৰেল পাৰ্মিট যিটো আমাক প্ৰয়োজন আৰু সেইটো অতি শীঘ্ৰে শাসনলৈ অহাৰ আগতে তেওঁলোকে ঢোল বজাই কয় আমি চব এটাও বাংলাদেশী থাকিব নিদিওঁ, কিন্তু এতিয়া শাসনলৈ অহাৰ 10 বছৰ হ'ল, এতিয়ালৈকে তেওঁলোকে এটাও বাংলাদেশী ইয়াৰ পৰা খেদি পঠিওৱা দেখা নাই। আমি যেতিয়াই আমাৰ অভিযান আৰম্ভ কৰিম তাৰ আগতে সংবাদমেলখন আয়োজন কৰিছোঁ যে অৱগত কৰাব বিচাৰিছোঁ যিসকল মিয়া বাংলাদেশী ইয়াত খোপনি পুতি তেওঁলোকে বাস কৰি আছে তেওঁলোকে অতি শীঘ্ৰে ডিব্ৰুগড় জিলাৰ পৰা যাব লাগিব, নহ'লে আমি পদক্ষেপ হাতত ল'বলৈ বাধ্য হ'ম। আৰু চৰকাৰক যিটো কৈছিলোঁ আমাৰ চাৰিসীমা কটকটীয়া কৰিবলৈ নিৰাপত্তা কৰিম কৈছিলে, আজিলৈকে নাই। ফটুকাৰ ফেন তেওঁলোকে শাসন অহাৰ পিছতে তেওঁলোকক ফটুকাৰ ফেনত পৰিণত হয়। সেইকাৰণে কৈছোঁ যিসকল বাংলাদেশী মিয়া বা অবৈধ যিকোনো ৰাষ্ট্ৰই নহওক, পাকিস্তান হওক বা বাংলাদেশেই হওক, তেওঁলোক অতি শীঘ্ৰে ইয়াৰ পৰা যাব লাগে। এই আমাৰ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ চৰকাৰক অতি শীঘ্ৰে ইনাৰেল পাৰ্মিটৰ ব্যৱস্থা কৰক। তেওঁলোকে কৈছিলে এটাও বাংলাদেশী থাকিব নিদিওঁ, কিয় আকৌ বাংলাদেশী ইয়াত ইটা ভাটাৰ এতিয়া শ্ৰমিকখিনি তেওঁলোকে মালিকে লৈ আহে, তেওঁলোকে কাম কৰে, শ্ৰমিক ৰূপে থাকে, ইয়াতে থাকে, গোটেই বছৰটোৱে ইয়াতে খায়, ইয়াতে থাকে, কিন্তু তেওঁলোক হয় অবৈধ। সেইবোৰ প্ৰমাণ লাগিব আমাক আৰু আমিও তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম ইয়াৰ পিছত। ধন্যবাদ। জয় অসম।